আৰু এই মুহূৰ্তত হৰিপ্ৰসাদ শৰ্মা ইজৰাইলৰ পৰা মোৰ লগত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে। শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো টাইম 8লৈ। বৰ্তমান সময়ত ইজৰাইলত পৰিৱেশ কেনেকুৱা আৰু আপুনি বৰ্তমান সময়ত ক'ত আছে শৰ্মা ডাঙৰীয়া? নমস্কাৰ, টাইমছ 8ৰ সকলো খৰ্তালৈ মই নমস্কাৰ জনালো। বৰ্তমান মই ইজৰাইলৰ জেৰুচালেমত আছো। কালি আহি পাইছিলো মোৰ বছৰ লগত যে ৰাতিপুৱা মধ্যৰাতি কেইটা কম আৰু 2-3টাৰ ভিতৰতে চাইৰনটো বাজিলে বহুত জোৰকৈ। তাৰপিছত সাৰ পালো, দেখিলো যে আমাক এটা এলাৰ্ট আহি আছে মোবাইলত। তাৰপিছত চাইৰন বাজি আছে যে এলাৰ্ট আহি আছে যে আপোনালোকে যে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকক, এতিয়া কত বাহিৰত নোলাব, আমি ইৰাণত গৈ এটেক কৰি আছো। এতিয়া এফালে ইৰাণ যে আকৌ ৰিটেলিয়েট হ'ব পাৰে, সেইটো আমাক এটা ইনফৰমেশ্যন দিছে যে আপোনালোকে বাংকাৰতে থাকিব পাৰিলে। বৰ্তমানলৈ আমি ইৰাণত গৈ এটেক কৰি আছো। এই ৰাতি 2-3টাৰ ভিতৰত কেইটা মই একজেক্টলি গম পোৱা নাই। ৰাতিপুৱা গম পালো যে ইজৰাইলে ভালকৈ ৰিটেলিয়েট তাত কৰিছে, এয়াৰ ষ্ট্ৰাইক কৰিছে। ডাঙৰ ইৰাণৰ কি বোলে ৰিভলিউচনাৰী গাৰ্ডৰ কমাণ্ডাৰকো মাৰিলে বোলে, চাইণ্টিষ্টকো মাৰিলে বোলে। আৰু যোনটো নিউক্লিয়াৰ এইটো আছিলে ঠাইটো, তাতেও মানে বোমা বিস্ফোৰণ কৰিছে, তাক মানে ডিষ্ট্ৰয় কৰিছে বুলি শুনিছো। তাৰপিছত ৰাতিপুৱা খবৰ আহিলে যে আপোনালোকে আজি কত নোলাব, স্কুল আৰু বাছ ট্ৰান্সপৰ্টেশ্যন চব বন্ধ আজি। বাংকাৰত থাকিলে বেষ্ট, বাহিৰত নোলাব বুলি আছে। বৰ্তমান মই এই বাংকাৰতে আছো আৰু আমি সকলোৱে ঘৰৰ মানুহ বিলাকে বাংকাৰতে, মানে ঘৰৰ ভিতৰত আছো। কিবা চাইৰন বাজিলে আমি বাংকাৰতে আহোঁ। আপুনি শৰ্মা ডাঙৰীয়া, আপুনি কৈছে যে আপোনালোকলৈ মেছেজ আহিলে, এলাৰ্ট আহিলে যে ইৰাণে ৰিটালিয়েট কৰিব পাৰে বা ইৰাণে ইজৰাইলক লক্ষ্য কৰিব পাৰে। আপুনি বৰ্তমান সময়ত বাংকাৰত আছে, যদি বাংকাৰৰ পৰিৱেশটো আমাক দেখুৱায়, কেনেকুৱা বাংকাৰবিলাক আৰু কিদৰে আচলতে ইজৰাইলৰ জনতা তাত থাকে শৰ্মা ডাঙৰীয়া? বৰ্তমান মই বাংকাৰতে আছো। ইজৰাইলৰ প্ৰত্যেক ফ্লাইটত, প্ৰত্যেক ঘৰতে এটা বাংকাৰ থাকে। এইটো বাংকাৰে চাব পাৰে, মই দেখাই দিওঁ। এইটো বাংকাৰ, এইটো বাংকাৰত আছো। তাতে বেড আছে, চবে পানী বটল, এভৰিথিং, ফুড, এভৰিথিং আছে ইয়াতে। এইটো বাহিৰৰ চিন। এতিয়া বৰ্তমান একো এটা এনেকুৱা এলাৰ্ট অহা নাই। খবৰ পাইছো যে ৰাতিপুৱা ইৰাণৰ থ্ৰু এতিয়া 800 কিমান 500-700 কিমান মিছাইল এৰিছে বুলি। কিছুমান মিছাইল এতিয়া জৰ্ডান বৰ্ডাৰত আমাৰ আইৰন ডমে ইণ্টাৰচেপ্ট কৰি কিনে তাক ডিষ্ট্ৰয় কৰিছে বুলি শুনিছো। হয়তো অলপ পিছতে ইয়াতে চাইৰন বাজিব পাৰে, ক'ব নোৱাৰো কেতিয়া মিছাইল আহি পায়, কিন্তু ইৰাণৰ পৰা অলৰেডি মিছাইলটো এৰিছে। হয়, ধন্যবাদ জনাইছো। যিহেতু আপোনালোকে বজাৰ পাতি কৰিব লাগিব আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো।